নমস্কাৰ মৰমীসকল, তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ কথা বহুতে প্ৰচাৰ কৰি আছিলা বা সুধি আছিলা যে কেতিয়া ৰিজাল্ট দিব। ইতিমধ্যে আমি এটা ডাটা পাইছোঁ যে আছাম বোৰ্ড সেৱা 10th ৰিজাল্ট 2025 উইল বি ডিক্লেয়াৰ অন 11 এপ্ৰিল 2025, মানে 11 এপ্ৰিল তাৰিখে এটা দিয়াৰ সম্ভাৱনা আছে। লগতে ইয়াতে ধুনীয়াকৈ দিছে যে ইউ কেন অলছ' চেক দ্য কম্পাৰমেণ্টেড ৰিজাল্ট এণ্ড টাইম টেবুল। আৰু যিটো কম্পাৰমেণ্টেড এক্সাম হ'ব সেই কম্পাৰমেণ্টেড এক্সামৰ ডেটো ডিক্লেয়াৰ হ'ব চাগে, যোনদিনাখন ৰিজাল্ট ডিক্লেয়াৰ হ'ব। ঠিক আছে, লগতে ইয়াতে কৈছে ইয়াতে ধুনীয়া এটা ডেট এটা স্পষ্টভাৱে হেৰি হৈছে যে ৰিজাল্ট ডিক্লেৰেশ্যন ডেট 11 এপ্ৰিল 2025। এইটো কিন্তু হেৰি হৈছে, এক্সপেক্ট কৰা গৈছে, এইটো ৰিয়েল নহয়। ঠিক আছে, এক্সপেক্ট কৰা হৈ গৈছে। এতিয়া আমি চাব লাগিব কালি দিনটো, যদি কালি ৰিজাল্ট দিয়ে তেনেহ'লে চাই নাই হ'বও পাৰে, কালি ৰিজাল্ট দিবও পাৰে, কোনো গেৰাণ্টি নাই। সেইকাৰণে তোমালোকে ডিয়াৰ ষ্টুডেণ্ট, ইউ কেন চেক আছাম বোৰ্ড ক্লাছ 10 ৰিজাল্টৰ কাৰণে তোমালোকৰ ৰুল এণ্ড তোমালোকৰ ৰং যিটো আছে এডমিটত থকা সেইবোৰ কিন্তু ভালদৰে ৰাখি থৈ দিয়া আৰু চেক কৰিবৰ কাৰণে। ঠিক আছে, আৰু কাৰোবাৰ যদি ৰিজাল্ট চেক কৰিব লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক বা কমেণ্ট বক্সত কমেণ্ট কৰক। মই তোমালোকৰ ৰিজাল্টবোৰ চেক কৰাৰ সহায় কৰি দিম বা ডিজিটেল যিখন মাৰ্কশ্বিট থাকিব সেই মাৰ্কশ্বিটখনো ডাউনলোড কৰি দিয়াৰ চেষ্টা কৰিম। থেংক ইউ।